আপোনালোকৰ ধেমাজি ডিষ্ট্ৰিক্টত আছো আৰু ধেমাজি ডিষ্ট্ৰিক্টত আমাৰ আত্মনিৰ্ভৰ ধেমাজি বুলি এটা অনুষ্ঠান চলি আছে কি বলা হয় মই আগৰ ভিডিঅ'টো আপোনালোকে দেখাইছো আমি ধেমাজি ডিষ্ট্ৰিক্টত দেখাই আছো আপোনালোকে চাই যাব আৰু কিবা মই ভিডিঅ' এটা বনাইছো অলপ দীঘলীয়াকে আমাৰ ডিচি ছাৰ আহিছিল আমাৰ যিবিলাক বিষয়বিলাক আছিলে এক্সিবিশ্যনত ইভেণ্ট কৰিলে আৰু লগতে আমাৰ বিজ্ঞান কেন্দ্ৰৰ আমাৰ চিনিয়ৰ চাইণ্টিষ্ট আমাৰ ইভেন গগৈ ছাৰ তেখেত আছিলে আৰু প্লাছ আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ আমাৰ ডি ছাৰ আছিলে আৰু বহুতো গণ্যমান্য ব্যক্তিবিলাক আছিলে আপোনালোকে চাই যাব ভিডিঅ'বিলাক সকলে আৰু মই আজি দেখাইছো ভিডিঅ'টো আপোনালোকে চাই যাব লেটছ এনজয় দ্য ভিডিঅ' থেংক ইউ গাইজ মানুহ বহুত ক্ৰাউডেড হৈ গ'ল ইয়াত জেগাটো ভাল হৈছে ভাল পালে দেই ড্ৰাইভাৰটো আকৌ আহিব ছাৰ এবাৰ দিছে ছাৰ মই ইয়াতে ৰখি দিছোঁ জৈৱিক মূল্য নহ'লে পিছত এইবিলাক অনলি জৈৱিক নে দাদা অনলি জৈৱিক ন অনলি অৰ্গেনিক হয় এইটো আপোনাৰ ক'ৰ পৰা আহিছে মই এইটো চোৱাই নাই এটা ভিডিঅ' এটা ল'ম পিছত দেই দৌল এগ্ৰ'টো মই চিনি পাওঁ অনেক নাম্বাৰ আছে মোক কল কৰোঁ ন কেতিয়াবা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা গম পাই জানো নাম্বাৰ আছে মোৰ এবাৰ ইউনিভাৰ্চিটি ময়ে নাম্বাৰ দিছিলোঁ আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠানটি চলি আছে ইয়াত আমাৰ মেচিনেৰী প্ৰদৰ্শনীবিলাক হৈ আছে আপোনালোকে আহিব পাৰিব চাবলৈ ৰ'দটো যিহেতু বহুত ওলাই আছে সেইকাৰণে অলপ ভিডিঅ' কোৱালিটি ভাল নাই দাদা আহিছে সব আছে দেখাই দিব পাৰিব
নে চাব পাৰিব তেখেতক ফোন নম্বৰ সব দিয়া আছে প্ৰযুক্তি মণ্ডপ 1ত ছাৰ আছে এতিয়া নেক্সট আৰু আহিব ছাৰ আমি দেখাম এইটো আমাৰ মডেল ইণ্টিগ্ৰেটেড ফিছ ফাৰ্মিং অলপ পিছতে আমি আগবাঢ়িম প্ৰযুক্তি মণ্ডপ 2লৈ প্ৰযুক্তি মণ্ডপ 2 উদ্বোধন কৰিব জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুত বিশ্বজিৎ We are waiting for so that integrated fish farming হয় আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো ইণ্টিগ্ৰেটেড নকৰিলে কোনো আমাৰ তাৰমানে ফাৰ্মিং কৰি লাভেই নাই একচুৱেলি কুকুৰা গঁৰাল গাহৰি গঁৰাল এভৰিথিং ইয়াত কিনাই কিনে আপুনি কৰিব লাগিব প্লাছ আকৌ ইণ্টিগ্ৰেটেড মিনছ আপুনি ক্ৰপছো কৰিব লাগিব কিনাই কিনে প্লান্টেশ্যন কৰিব লাগিব এভৰিথিং প্ৰযুক্তি মণ্ডপ 1 ইনোভেশ্যন হৈ গ'ল আপোনাৰ হেল্ল' চাব নেকি ছাৰ এক মিনিট ৰ'ব চালোঁ এতিয়া মই অকণমান পিছত কৈ আছোঁ এতিয়া জাষ্ট অপেনিং হৈছে আহিব অলপমান ভিডিঅ' এটা কৈছোঁ ফ্ৰণ্টৰ পৰা আমি আগবাঢ়িছোঁ পৰৱৰ্তী মণ্ডপ প্ৰযুক্তি মণ্ডপ 2 উদ্বোধন কৰিব ধেমাজি জিলা কৰিবলৈ আপোনালোকে চাই যাব কৃষি আৰু উদ্যোগ মণ্ডপ উদ্বোধন কৰিব এইফালে পোৱা নহ'ব নিও কৃষি আৰু উদ্যোগ মণ্ডপ উদ্বোধন কৰিব কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি মুৰব্বী আৰু জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ বন্ধন গগৈ চাই যাব পাৰিব মুৰব্বী বন্ধন গগৈ মোবাইল আছে ভিডিঅ' ধেমাজি মণ্ডপ আকৰ্ষণীয় ধেমাজি মণ্ডপ উদ্বোধন কৰিব ধেমাজি ধেমাজি খণ্ড উন্নয়ন বিষয়া নবীন কামান ডাঙৰীয়া এয়া হ'ল ধেমাজি মণ্ডপ উদ্বোধন কৰিবৰ কাৰণে আগবাঢ়িছে ধেমাজি জিলা আয়ুক্ত আৰু পৰৱৰ্তী মণ্ডপ অৰ্থাৎ খাদ্য মেলা উদ্বোধন কৰিব খাদ্য মণ্ডপ খাদ্য মেলা খাদ্য মেলা এফালে চাই যাব পাৰি
আত্মনিৰ্ভৰ ধেমাজিৰ এটা মূল আকৰ্ষণ খাদ্য মেলা অৰ্থাৎ ফুড কোৰ্ট উদ্বোধন কৰিলে ধেমাজি জিলা আয়ুক্ত শ্ৰীযুত অংকৰ ভৰালী ডাঙৰীয়া। খাদ্য মেলা চাব লাগে। এইটো কি? এইটো আপোনাৰ লোকেল আহি ৰহি লোকেল ৰহি আপং। আমি নিউজত দিওঁ যে এইটো আনি লৈছে ন ধুনীয়াকে। হয় ছাৰ, বঢ়িয়া ৰ'ষ্টেড হয়, চেল ভাল হ'ব। এইখিনি সিজিলে নেকি? সেইখিনি এইটো সিজিলে নে নাই সিজা? সেইটো চাগে এইটো পুৰি যাব নেকি? এইটো এনেকে খুৱাই দিব লাগিছিলে বোলা। ইমান এইডাল এতিয়া তলফালে পুৰি যাব বাঁহডাল। ঠিক আছে, থেপা থেপি হৈ নিদিব, থেপা থেপি হৈ দিলে বেয়া। কৃষক মণ্ডপ উদ্বোধন কৰিব মিচিং সাহিত্য সাহিত্য পৰিষদৰ সন্মানীয় প্ৰধান সচিব যাদৱ পি ডাঙৰীয়া। এতিয়া কৃষক মণ্ডপটো অপেনিং কৰিব, চাই যাব পাৰিব ধুনীয়াকৈ। আদৰণি জনাবৰ কাৰণে ৰখি আছে এওঁলোকে। সোমাই লওক। কৃষক মণ্ডপ পোৱা নহয় এইটো। ইয়াত আপোনাৰ খেতিয়কৰ বস্তুবিলাকে পাব। চব কি ধুনীয়াকৈ আছে, লগাইছে। মই আকৌ আহিম দে দাদাই, আহিব পৰা নাই। চব খেতিয়কৰ উৎপাদিত সামগ্ৰীবিলাক আছে ইয়াত, চাব পাৰিব নেক্সট। নগৰীয়া জীৱিকা অভিযান ধেমাজি জিলা কৃষি বিষয়া আত্মসহায়ক গোটৰ মণ্ডপ বিশ্বজিৎ ইতিমধ্যে যি আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠিত কৰিছে আৰু আত্মনিৰ্ভৰ ধেমাজি আচলতে মূল মটৰটো কি আচলতে ইয়াৰ পৰা ধৰণে কেনেধৰণে ইয়াৰ পৰা ৰাইজৰ আপোনালোকে দেখিছে যে আজিৰ পৰা আমাৰ এই আত্মনিৰ্ভৰ ধেমাজি যি মেলা এইটো দ্বিতীয় প্ৰয়াস যোৱা বছৰৰ পৰা আৰম্ভ হৈছে। ইয়াতে আমাৰ স্থানীয় বিধায়ক তথা মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ বিশেষ উদ্যোগ আৰু লগতে আমাৰ মাননীয় সাংসদ আৰু জোনাইৰ মাননীয় বিধায়ক সকলোৱে উদ্যোগ লৈ আৰু বিশেষকৈ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ চিমেণ্ট চাপৰি তেওঁলোকে বিশেষভাৱে ইয়াত অৰিহণা যোগাইছে আৰু লগতে আমাৰ জিলা প্ৰশাসন ওতঃপ্ৰোতভাৱে জড়িত হৈছে। লগতে আমাৰ যিকেইটা মূল বিভাগ কৃষি বিভাগ, পশুপালন বিভাগ আৰু লগতে আমাৰ ফিচাৰী মীন বিভাগ সকলোৱে ইয়াত জড়িত হৈছে আৰু ইয়াত আমাৰ
মূল উদ্দেশ্য হ'ল যে আমি খেতিয়কসকলক এটা মঞ্চ দিয়া, তেওঁলোকক এটা প্লেটফৰ্ম দিয়া, যাতে তেওঁলোকে নিজৰ যিখিনি উৎপাদন তেওঁলোকে ভালকৈ ইয়াত সজাব পাৰে, ৰাইজক দেখুৱাব পাৰে, আৰু লগতে টেকন'লজিৰ বিষয়ে কাৰিকৰী দিশত তেওঁলোকক এটা এক্সপ'জাৰ দিয়া, যে কেনেকৈ কি ধৰণে মানে টেকন'লজিৰ সহায়ত অধিক উৎপাদন কৰিব পাৰি। গতিকে সেইটো দিশৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত 3 দিনে বিভিন্ন ধৰণৰ আলোচনা চক্ৰ, ছেমিনাৰ হ'ব। ইয়াত কৃষি এণ্ড এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ বা কৃষি আৰু ইয়াৰ জড়িত বিভিন্ন কৃষি বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি কৃষি বিজ্ঞান কেন্দ্ৰ, এয়া আমাৰ DC ছাৰৰ ভাষ্য লৈ আছে আমাৰ সাংবাদিকসকলে। মই অলপ লৈছোঁ, আপোনালোকে চাব পাৰিব, আৰু বাকীখিনি মই আপোনালোকক দেখাম। মই আনৰ পৰা ল'ব লাগিব, ঠিক আছে। নাও এনজয় দ্য ভিডিঅ', চাই যাওক। আমাৰ ষ্টলবিলাক মই দেখাম অলপ পিছত, আপোনালোকক চাই যাব। আপোনালোকে আহিব, আপোনালোকে এটা চেল্ফি পইণ্টো আমি বনাইছোঁ, এইটো আত্মনিৰ্ভৰ ধেমাজি, আৰু দেখিছেনে অলপ দূৰত আছে। আৰু আমাৰ সন্ধিয়া হোৱাৰ লগে লগে আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব। কমাৰি যাওক, আজি কোনোবা আহিব? আজি স্থানীয় শিল্পী আছে নহয়, তেওঁলোক আহিব, আৰু কাইলৈৰ পৰা ভিগু কাশ্যপ আহিব, আৰু বেলেগ বেলেগ আৰ্টিষ্টবিলাক আছে, তেওঁলোক আহিব। চাই যাব আপোনালোকে। মই অলপ পিছত আকৌ এবাৰ দেখাম আপোনালোকৰ এভৰি ষ্টল দেখাম, তেওঁলোকৰ কিমান কি চেল কেনেকুৱা হৈছে আৰু ক'ৰ পৰা আহিছে, এভৰিথিং দেখাম, অলপ চাই যাব। আৰু এতিয়া মই বৰ্তমান মাইকটো লগোৱা নাই, অলপ পিছত মাইক লগাই আৰু অলপ ভালকৈ বনাম ভিডিঅ'। এতিয়া মই মোৰ যিখন নেকি ষ্টল আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আণ্ডাৰত কৃষি বিজ্ঞান কেন্দ্ৰত, তাত যাব লৈছোঁ। আৰু মই ভিডিঅ'টো অলপ দেৰিকৈ আপলোড কৰিব পাৰিম, যিহেতু মই ব্যস্ত আছোঁ আজি। চাব আপোনালোকে। এইটো চাওক, আমাৰ প্ৰযুক্তি মণ্ডপৰ আমাৰ যিটো KVK টেকন'লজি বাহিৰত আছে, আৰু KVK যিখন নেকি ষ্টল আছে ভিতৰত আছে তেওঁলোকৰ, মই দেখাইছোঁ, চাই যাব। আপোনালোকে ফুল নিবলৈ হ'লে ফুলো হেৰি কৰিব পাৰিব, আপোনালোকে নিব পাৰিব। বহুত ধুনীয়া ধুনীয়া ফুলবিলাক ওলাইছে। প্লাছ চাওক, এইখন আমাৰ বিজ্ঞান কেন্দ্ৰ হয়, ধুনীয়া ওলাইছে, দেখি পাইছে, বঢ়িয়া। চলি আছে, বেছিকৈ লৈ আনিবা, তাৰমানে বেয়া হয় তেতিয়া এনেকৈ। ধন্যবাদ। আত্মনিৰ্ভৰ ধেমাজি পুনৰ আমি আহি আছো আপোনালোকৰ ওচৰত। এই বছৰ 2024 বৰ্ষত আজি ৰাতি সাংস্কৃতিক সন্ধিয়া আছে, আপোনালোক আহিব। আজিৰ আৰু মই অলপ দেখাইছোঁ ইয়াত প্ৰথম দিনৰ তেওঁলোকৰ বক্তৃতাবিলাক অলপ দেখাইছোঁ, কি কি কৰিছে। মুকলি অনুষ্ঠানত বৰ বেছি অংশগ্ৰহণ কৰা সকলোকে আমি ধন্যবাদ জনাইছো। আজিৰ মুকলি অনুষ্ঠানৰ আত্মনিৰ্ভৰ ধেমাজিৰ উদযাপন সমিতিৰ মূল সম্পাদক ভিডিঅ'টো আমি আগবাঢ়িব বিচাৰিছো। আত্মনিৰ্ভৰ ধেমাজিৰ উদ্বোধনী অনুষ্ঠানত প্ৰথমে আমি বন্তি পাতি আছে, তেখেতলোকক সহযোগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো। আত্মনিৰ্ভৰ ধেমাজিৰ উদ্বোধন কৰিছে ধেমাজি জিলা আয়ুক্ত শ্ৰীযুত অংকুৰ ভৰালী ডাঙৰীয়া। এয়া বন্তি প্ৰজননেৰে আমি আৰম্ভ কৰিছো। আমাৰ আত্মনিৰ্ভৰ ধেমাজিৰ থিম সংটো বজাই দিবৰ কাৰণে মই অনুৰোধ জনাইছো। নাই দিয়া, আগে দিয়া নাছিলে নেকি? আত্মনিৰ্ভৰ ধেমাজিটো
ইমান দেৰি পেন কিনো লেট হৈছে No, DDMO. Esta management है ধন্যবাদ আত্মনির্ভর ধেমাজিৰ উদ্বোধনী ভাষণ ৰাখিবৰ কাৰণে মই ধেমাজি জিলা আয়ুক্ত শ্ৰীযুত অংকুৰ ভৰালী ডাঙৰীয়াক মই অনুৰোধ জনাইছো আত্মনিৰ্ভৰ ধেমাজিৰ আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা তথা মঞ্চত উপবিষ্ট হৈ থকা আমাৰ ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তুলন কোঁৱৰ ডাঙৰীয়া জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন ডাঙৰীয়াকে প্ৰমুখ্য কৰি খণ্ড উন্নয়ন বিষয়া নবীন কামান কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজিৰ সিনিয়ৰ সাইন্টিষ্ট ডক্টৰ গুঞ্জন গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি শ্ৰদ্ধাৰ কৃষি বিজ্ঞানীসকল ইয়াত উপস্থিত থকা খেতিয়ক বন্ধুসকল শ্ৰদ্ধাৰ ৰাইজ আৰু সংবাদ মাধ্যমৰ বন্ধুসকল আত্মনিৰ্ভৰ ধেমাজিৰ এই যি প্ৰয়াস এইটো দ্বিতীয় বছৰৰ কাৰণে অনুষ্ঠিত কৰা হৈছে 2023 বৰ্ষৰ জানুৱাৰীটো এই ধৰণে প্ৰথমবাৰৰ কাৰণে আত্মনিৰ্ভৰ ধেমাজি অনুষ্ঠিত কৰা হৈছিল ঠিক মাঘ বিহুৰ আগে আগে ধেমাজিৰ আমাৰ সকলোৰে প্ৰিয় মাননীয় বিধায়ক মহোদয় তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ বিশেষ উদ্যোগত তথা আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ প্ৰদান বড়া ডাঙৰীয়া আৰু জুনাই বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ সকলোৰে দিহা পৰামৰ্শ আৰু উদ্যোগত আৰু লগতে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষ প্ৰচেষ্টা এই ধেমাজিৰ যিসকল কৃষক তেওঁলোকক এক বিশেষ মঞ্চ দিবৰ কাৰণে তেওঁলোকৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ কাৰণে তেওঁলোকৰ আয় বৃদ্ধিৰ কাৰণে ধেমাজি আত্মনিৰ্ভৰ ধেমাজি এই প্ৰয়াস আগবঢ়োৱা হৈছে ইয়াত লগতে প্ৰযুক্তিৰ দ্বাৰা কি ধৰণে খেতিয়কসকলে তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰিব পাৰে মৎস্য পালকসকলে মাছৰ উৎপাদন বৃদ্ধি কৰিব পাৰে পশুপালন কৰাসকলে কি ধৰণে তেওঁলোকৰ আয় বৃদ্ধি কৰিব পাৰে সেই বিষয়ে বিশেষ সজাগতাৰ কাৰণে তেওঁলোকৰ আমাৰ বহু আলোচনা চক্ৰ হ'ব প্ৰতিদিনাই এইবাৰ আমাৰ যি আত্মনিৰ্ভৰ ধেমাজি তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে আজি অৰ্থাৎ 11 তাৰিখ তাৰপিছত কাইলৈ আৰু পৰহিলৈ 13 তাৰিখে আমাৰ এই অনুষ্ঠান সমাপ্ত হ'ব ইয়াত আমাৰ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন ইয়াৰ অধীনত প্ৰায় 64খন বিপণীয়ে আত্মসহায়ক গোটবিলাকৰ বিপণী আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে আত্মসহায়ক গোটসকলৰ সদস্যসকলে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ যিবিলাক তেওঁলোকৰ উৎপাদন তেওঁলোকৰ যিবিলাক প্ৰডাক্ট সেইবিলাক বিক্ৰীৰ কাৰণে ব্যৱস্থা যোৱা নাই এইটো নহয় নাম্বাৰ তলত যোৱাই নাই মই এইবিলাক চব কিমান ধুনীয়া ধুনীয়া আপোনাৰ প্ৰথম আলোচনা চক্ৰ হাইব্ৰিড লাই হয় হাইব্ৰিড লাই হয় ৰিচাৰ্চ পাৰ্চন সমল ব্যক্তি অলপ মৰহি গৈছে কিয়নো অলপ ৰ'দ দিছে পাৰিব আৰু এইবিলাক ৰেডিছ হয়
তেখেতক অকণমান মঞ্চলৈ আগুৱাই আহিবৰ কাৰণে কৈছো। তেখেত হ'ল প্ৰজেক্ট মেনেজাৰ SRLM। তেখেত হ'ল গুৱাহাটীৰ পৰা আহিছে, সুদূৰ গুৱাহাটীৰ পৰা আমাৰ SRLMৰ বিষয়ে দাঙি ধৰিব আজি তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ কৰিছো। ইমান ডাঙৰ চক এইটো কিমান কেজিমান হ'ব এইটো 15 কেজিমান হ'ব। অসমীয়া জাতীয় জীৱনৰ চালিকি ফুলাম গামোচাবিলাকো আছে, বগাও আছে, এভৰিথিং আছে। কলিত তোমাক আমি ধেমাজিলৈ আৰু সম্ভাষণ জনাইছো। তাৰপিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাম সপোনজ্যোতি গোহাঁই। তেখেতক সকলোৱে জানে, সকলোৱে পৰিচিত DPM SRLMৰ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ DPM চিনি পাইছেনে না আপোনালোকে? চবে পাইছে ন? আমি সপোনক আমি আমাৰ আত্মনিৰ্ভৰ ধেমাজিৰ ফালৰ পৰা আমি ফুলাম গামোচা জনাইছো। 5 কেজিমান হ'ব নি বাইদেউ? ইয়াৰ পিছত আমি মঞ্চলৈ জনাইছো কিমান ডাঙৰ লাইভত আছো। তেওঁ হ'ল য়ং YP, খুব য়ং প্ৰফেচনেল হয় তেখেত। গুৱাহাটীৰ পৰা আহিছে। তেখেতক বেঙেনা গীতক কম মস্ত নে এইকেইটা চাই লওক আপোনালোকে। প্ৰথম আলোচনা চক্ৰ তেখেত থাকিব আমাৰ আলোচনা চক্ৰ। চাওঁ বোলা আমাৰ মাজত আৰু এজন আমাৰ BPM মাছখোৱা BPM তেখেতক সকলোৱে আপোনালোকে চিনি পাব, মুকুল বুঢ়াগোহাঁই। মুকুলক আমি মঞ্চলৈ মাতিছো। তেখেতক আমি বিশেষ সহায় কৰিব লাগিব আমাক আলোচনা প্ৰক্ৰিয়া। আৰু যিসকলে আত্মসহায়ক গোটেই আমাৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব বা শুনিব বিচাৰিছে সকলোকে আমি মূল মঞ্চ মূল তোৰণলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো। মূল তোৰণত আমাৰ আলোচনা চক্ৰ প্ৰথম দিনৰ আৰম্ভ হ'ব গৈছে। আপোনালোক সকলোকে আমি মূল মঞ্চ তোৰণত চকী পাৰি থৈছো, আপোনালোকে আহিবৰ কাৰণে অনুৰোধ জনাইছো। ইয়াৰ পিছত মুকুল বুঢ়াগোহাঁই সকলোৰে পৰিচিত ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ফ্ৰম তিনিচুকীয়া। তেওঁ হ'ল শংকৰজ্যোতি হাজৰিকা। শংকৰ আহিলা ওপৰলৈ। কিমান কেজি হ'ব এইটো? 1 কিলো ওচৰত এটাই ন? অসমীয়া জাতীয় জীৱনৰ চালিকি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। এই ভেৰাইটিবিলাকৰ নামবিলাক মই দি দিম আপোনালোকৰ ডেছক্ৰিপশ্যন বৰ্ডত চাই ল'ব। কোনটো জাতৰ নাই ভেৰাইটি নাথাকে, অনলি তাৰমানে কণ্টেষ্ট নাম্বাৰ মই দি দিম, ভেৰাইটি নাম্বাৰ। ঠিক আছে, চাই ল'ব চক। এইবিলাক বিভিন্ন ৰকমৰ আপোনাৰ বেলেগ বেলেগ ধৰণৰ খেতিয়কে বেলেগ বেলেগ প্ৰডিউচ কৰা খেতি হয়, হাইব্ৰিডৰ হয়, চাব পাৰে আপোনালোকে। এইবিলাক চব কেবেজ হয়, আপোনাৰ হাই কোৱালিটি চিডৰ পৰা এইবিলাক কৰিছে হাইব্ৰিডৰ। দিছ ইজ অয়েষ্টাৰ মাছৰুম। চব বিভিন্ন ৰকমৰ মাছৰুমবিলাক আছে, চাব পাৰে। আৰু এইবিলাক চব আমাৰ ট্ৰেডিশ্যনেল কিং চিলি। কোনটো আৰু দেখাইছো চব, এইটো কাঠ আলু বুলি কয় আমাৰ। প্ৰায় 4 ফুট তাৰমানে দীঘল হয় আৰু এইটো 20 কেজি ওপৰত হ'ব, 25 কিলো ওপৰত হ'ব তাৰমানে। সহকাৰী সম্পাদক তেখেত হ'ল ধেমাজি জিলা মীন বিষয়া লক্ষ্মীনাথ লাগা। চব এইটো কাঁচকল হয়। আজিকালি কাঁচকলো চাবলগীয়া হৈছে, কিয়নো চব জেগাত কাঁচকল পোৱা নাযায়। যেতিয়া সফলতাৰ কাহিনী আপোনালোকৰ ওচৰত দাঙি ধৰিম, তাকে আমি আমাৰ লগত সহযোগ কৰিবলৈ কেইবাগৰাকী আছে। এৰী মুগা বুলি কয় যে, এইটো এৰী মুগা বুলি কয়। আছাম ট্ৰেডিশ্যনেল হয় এইবিলাক, চেৰিকালচাৰ। উদ্যোক্তা ফালৰ পৰা আমাৰ লগত থাকিব। এইফালে আমাৰ লগত থাকিব সফলতাৰ কাহিনী বিষয়ে ক'ব। তিনিচুকীয়া জিলাৰ পৰা আহিছে আত্মসহায়ক গোটৰ নন্দিতা চেতিয়া আৰু পুষ্পা দেউৰী। তেখেতকো আগ্ৰহ থাকিবৰ কাৰণে অনুৰোধ জনাইছো। পিছত তেখেতলোকৰ কাহিনী ক'ব, সফলতাৰ কাহিনী। বিশ্বনাথৰ জিলাৰ পৰা আহিছে ব্লেক পেপাৰ ডিচিছ। বিশ্বনাথ SHG মেম্বাৰ ভৱানী দেৱী আৰু জুনমণি কামাল। পামকিন প্ৰথমে কৈছো ভৱানী দেৱী আৰু হ'ল জুনমণি কামাল। চেনিকল বুলি কয় অসমত, চেনিকল হয় এইটো। আৰু নন্দিতা চেতিয়া ব্লেক পেপাৰ হয়, আছে আৰু পুষ্পা দেউৰী চেনিকল প্লাছ ভীমকল, কাঠ আলু আৰু এইবিলাক কলিফ্লাৱাৰ ফুলকবি হয়। মেমফুলি দলে
hybrid cabbage, hybrid spinach, and lai sak, some traditional lai sak. আমাৰ আত্মনিৰ্ভৰ ধেমাজিত আমাৰ এক্সিবিশ্যন হয় এইবিলাক অলপ পিছত আমাৰ ডিচি ছাৰ আকৌ আহিব এবাৰ তেতিয়া দেখাম ধুনীয়াকৈ চাই যাব ধন্যবাদ ছাৰ আপুনি চব কি ধুনীয়াকৈ আমাৰ এইপিনে বনাইছে ধুনীয়া কথাখিনি অলৰেডি ক'লেই কেনেকৈ আমাৰ আজি খালে আগবাঢ়িব ছাৰ অলৰেডি আনিছোঁ 4খন জিলাৰ পৰা তেওঁলোকৰ পৰাও আমি তেওঁলোকৰ নিজা নিজা যিবিলাক সফলতাৰ কাহিনী আমি শুনিম পোনপ্ৰথমতে মই এই গোটেই প্ৰগ্ৰামটো আৰম্ভ কৰাৰ আগতে আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে কি কৰে বা কি কৰি আহিছে আত্মনিৰ্ভৰ ভেলাঘৰ হয় আৰু 30 তাৰিখে আহিলে আপোনালোকে দেখা পাব ইয়াত আমাৰ ভেলাঘৰ অনুষ্ঠিত হ'ব এইফালে খৰি চৰি কাটি পুৰা ৰেডি কৰি থৈছে চব মেজি সাজিব আজি দেখাম মই মেজি সজা ভিডিঅ' দেই কিমান হ'ব চব নমস্কাৰ দৰ্শক মই কংগ্ৰেছ কেন্দ্ৰৰ আপোনালোকে দৃষ্টি জাগৰণ দৰ্শক আজি আমি আলোচনাত আমি মীন পালনৰ লগত কি কি সমন্বিত মাজেৰে কি কি এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰোঁ এই বিষয়ত আমাৰ ধেমাজি মীন পালন এবং ধেমাজি মীন পালন এজন বিষয়া আছে তাৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনাৰ নামটো মীন পালন নমস্কাৰ প্ৰথমতে মই পৰিচয়টো দিব বিচাৰিছোঁ মোৰ নাম গণেশ বৰা নমস্কাৰ ধেমাজি আপোনাৰ আমি আত্মনিৰ্ভৰ ধেমাজি প্ৰগ্ৰাম ইয়াত আমি এটা নতুন বুলি নহয় এইটো বহুত পুৰণা মডেল হয় আমি এটা নতুন ৰূপত আমি ইয়াত উপস্থাপন কৰিব বিচাৰিছো এই মডেলটো আমি বহুতখিনি বস্তু আমি সংযোজন কৰিব বিচাৰিছো এই মডেলটো হৈছে আপোনাৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং চিষ্টেম অসমীয়াত ক'বলৈ গ'লে সমন্বিত মীন পালন হয় সমন্বিত মীন পালন বুলি কয় ইয়াত আমি আপোনাৰ মাছৰ লগতে আমি কুকুৰা গাহৰি ছাগলী গৰু হাঁহ বিভিন্ন ধৰণৰ যোনখিনি আমি আপোনাৰ ভেটেনাৰী প্ৰডাক্ট হওক আপোনাৰ আমাৰ এগ্ৰিকালচাৰেল চেৰিকালচাৰেল যিমানখিনি আছে জালুকৰ পৰা আদি কৰি আপোনাৰ নাৰিকল তামোল কল কুঁহিয়াৰ সকলোখিনি বস্তু সামৰি পেলাই মাছৰ লগত যাতে আমি প্ৰতিপালন কৰিব পাৰোঁ আৰু তাৰ জৰিয়তে আমি এটা সৰু জেগাৰ এটা কম জেগাৰ পৰা আমি বেছি প্ৰফিট বা বেছি প্ৰডাক্ট আমি পাব পাৰোঁ তাৰ কাৰণে আমি এই পদ্ধতিটো আমি দেখাব বিচাৰিছোঁ এইটো হৈছে আপোনাৰ আমি বিভিন্ন জেগাত আমি কৰিব পাৰোঁ মেইনলি আমাৰ মাটিটো অলপ ভাল হ'ব লাগে হালধীয়া বা বালিচহীয়া মাটি হ'লে ভাল পুখুৰীৰ কাৰণে সকলোৱে জানেই গতিকে তেতিয়া আমি পুখুৰীৰ পাৰবিলাকো যাতে আমি সম্পূৰ্ণৰূপে ইউটিলাইজ কৰিব পাৰোঁ পাৰবিলাকত এতিয়া আমি কৃষক বন্ধুসকলক জনাবলৈ পোৱা বস্তু হৈছে পাৰবিলাকত বিশেষকৈ আমি আজিকালি কি কৰোঁ নাৰিকল লগাওঁ যোনবিলাক আমাৰ কম মানে হাইটত নাৰিকল লাগে মানে তাৰ পৰা আমাৰ চাহিদা বেছি আজিকালি যোনবিলাক বস্তু বজাৰত আপোনাৰ আমি বেছি দামত পাব পাৰোঁ এই বস্তুবিলাক আমি যদি পুখুৰী পাৰত লগাওঁ আমি এইটো বহুত লাভৱান হ'ব পাৰোঁ আজিকালি মানুহবিলাকে কি কৰিছে আপোনাৰ চেৰিকালচাৰেল আপোনাৰ মুগা হওক আপোনাৰ নুনি হওক তেনেকুৱা ধৰণৰ বস্তুবিলাক কি কৰিছে পুখুৰী পাৰত তেওঁলোকে ব্যৱস্থা কৰিছে ইয়াৰ পৰা এটা কি লাভ হয় আপোনাৰ যোনবিলাক পলুবিলাকে যোনটো লেট্ৰিন কৰে সেই লেট্ৰিনটো আপোনাৰ মাছৰ কাৰণে খানা হয় আৰু যোনটো পলু হয় সেই পলুটো তেওঁলোকে খায় মানে মাছবিলাকে কিছুমান মাছ আছে আমি পুখুৰীত আমি ধৰি লওক যেতিয়া আমি মাছ দিওঁ আমি মাছ দিলে আমি পুখুৰীটোত অকল একদম মাছ দিলে নহ'ব আমি পুখুৰীটোত আমাৰ তিনিটা বৰফ থাকে আমি সকলোৱে জানো এই তিনিটা বৰফ যাতে ভালকৈ ইউটিলাইজ হয় তাৰ পৰা খাদ্য প্ৰণালী বা তাৰ যোনবিলাক আমাৰ হাইড্ৰপ্লেনন থাকে জয়প্লেনন থাকে অসমীয়াত ক'বলৈ গ'লে উদ্ভিদ পাব পানী পাব সেই বস্তুবিলাক আপোনাৰ আমাৰ পুখুৰীত বিভিন্ন স্তৰত থাকে গতিকে সেই বিভিন্ন স্তৰত আমি মাছবিলাকো আমাৰ বিভিন্ন স্তৰত আমি উলিয়াইকে আমি পুখুৰীত আমি আপোনাৰ মাছ দিব লাগিব আৰু সেই অনুপাতে আমি মাছ যধে মধে দিলে নহ'ব আমি নিৰ্দিষ্ট সংখ্যক মাছ আমি দিব লাগিব এইকেইটা পুখুৰীত আমি
আপোনাৰ যদি পুখুৰীটো 1.5 মিটাৰ বা 2 মিটাৰ দ হয় তেতিয়া আমি 1200 মাছ আমি দিব পাৰোঁ বা তাতকৈ অধিকো অকণমান দিব পাৰোঁ। পুখুৰীটো বেছি দ কৰিলে আমাৰ কাৰণে বেয়া। কিয় বেয়া? পুখুৰীৰ অসুবিধা যদি আমাৰ পুখুৰীৰ আমাৰ নাথাকে তেতিয়াহ'লে আমাৰ কি হয় মাছটো পানীখিনি ঠাণ্ডা হৈ থাকে, মাছটো আপোনাৰ বেছি ডাঙৰ নহয়। সেইটো কাৰণে আমি পুখুৰীটো আমি বেছি দ কৰিব নালাগে। সেইটো আজিকালি মানুহে ভাবে যে মানে পুখুৰীটো দ কৰিলে আমি মাছ বেছিকে দিব পাৰিম, আমাৰ বেছি প্ৰফিট হ'ব। সেইটো কথা নহয় একচুৱেলি। মানে পুখুৰীত আপোনাৰ দটো কম হ'ব লাগে আৰু পুখুৰীতে ভালদৰে পানী ৰাখিব পৰা ব্যৱস্থাটো আপোনাৰ কৰিব লাগে। সেইটো আপুনি পলিথিন কৰিব পাৰে কিছুমান জেগাত, যোনবিলাক জেগাত পানী নৰখে। কিছুমান জেগা আছে আপোনাৰ অকণমান দ কৰিলে পানী আপোনাৰ ওলায়। গতিকে সেই জেগাবিলাকৰ কাৰণে সুবিধা হয়। এই পদ্ধতিটো আপোনাৰ ল'লে মানে এটাই সুবিধা হয়, আপোনাৰ যিকোনো মানুহে এই পদ্ধতিটো অৱলম্বন কৰিব পাৰে। যদি আমাৰ এটা বস্তু যদি আমাৰ যদি বেয়া হৈ যায়, এতিয়া আমাৰ গাহৰি যদি মৰি যায় বা হাঁহ কুকুৰা যদি কোনোবা মৰি যায়, সেই বস্তুখিনি আমি মাছৰ পৰা আমি পাব পাৰোঁ। বা আমি হাঁহ কুকুৰা আমি দুটা পাওঁ, হাঁহ যদি মৰিব আমি কুকুৰাৰ পৰা পালোঁ। গতিকে আমি কুকুৰাৰ পৰা কেনেকৈ পাওঁ? কুকুৰাৰ কণীটো পালোঁ, কুকুৰাৰ মাংসটো পালোঁ, কুকুৰাৰ পোৱালিটো পালোঁ। গতিকে সেই তেনেকে আমি গোটেইখিনি বস্তু আমি পাব পাৰোঁ। এটা বস্তু লোকচান হ'লে ইটো বস্তু আমাৰ কিন্তু মেগা পৰিছে। নাৰিকল আমি দেখাইছো মানে নাৰিকল দাম বহুত, আজিকালি বহুত আমি যিমান খাই দিওঁ আমি দেখাইছো। গতিকে কলৰ আপোনাৰ দাম বহুত বেছি। আজিকালি আপোনালোকে জানে জালুকৰ কেজি 400 টকা 500 টকা। গতিকে আমি এইবিলাক এইবিলাক দেখাইছো যে এইবিলাক বস্তুৰ দামটো বহুত বেছি। আমি প্ৰফিটটো বেছি পাব পাৰোঁ। আৰু ইয়াত আপোনাৰ প্ৰফিটটো বহুত কম হয়। ইউজ কৰিলে ইউজ কৰাৰ পিছত দিব লাগে আৰু দিয়াৰ লগে লগে কি হয় এগ্ৰিকালচাৰেল আমি বস্তু বা এগ্ৰিকালচাৰ যোনখিনি বস্তু আমি ৰুব পাৰোঁ পুখুৰীত সেইখিনি অট'মেটিকেলি সাৰটো পাই যায় পুখুৰীত। আমি সময় সময় দিওঁ প্ৰত্যেক মাহে মাহে আমি দিওঁ বা আমি চূণ দিওঁ প্ৰত্যেক মাহে মাহে। গতিকে পুখুৰীৰ পানীখিনি চফা হৈ থাকে, পুখুৰীৰ নদীটো আমাৰ চফা হৈ থাকে। গতিকে আমাৰ কোনো অসুবিধা নহয় মানে গম পাইছে। সেইটো কাৰণে আমি সেইটো বস্তু আপোনালোকে কৰিব পাৰে মানে। Thank you.